हेलो स्टूडेंट एडुकेशन फर यू यूट्यूब चैनल सकलोके स्वागतम जानाइछो। আজি আমি ভিডিওটোত নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লেসন নম্বৰ 6 কলা বা টিস্যুৰ কেইটামান গুৰুত্বপূৰ্ণ এমসিকিউ আলোচনা কৰিম। ভিডিওটোৰ প্ৰথম প্ৰশ্নটো হৈছে উমৈহতীয়া উৎপত্তি বিশিষ্ট উমৈহতীয়া কাৰ্য সম্পাদনকাৰী আৰু একে ধৰণৰ গঠনৰ কোষসমষ্টিক ড্যাশ বুলি কোৱা হয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন সি কলা। পৰৱৰ্তী প্ৰশ্ন উদ্ভিদৰ দৈৰ্ঘ্য বৃদ্ধিৰ বাবে দায়ী ভাজক কলাবিধ হল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি অগ্ৰস্থ ভাজক কলা। কুৱেশ্যন নম্বৰ 3 পেৰেনকেমা কলাৰ জলজ উদ্ভিদক পানীত উপঙি থকাত সহায় কৰা কলাবিধক বোলা হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশন বি বায়ু কলা। কুৱেশ্যন নম্বৰ 4 ভাজক কলাৰ কোষবোৰ ইয়াৰ শুদ্ধ উত্তৰ অপশন এ বিভাজনক্ষম। কুৱেশ্যন নম্বৰ 5 বায়ু কলা ড্যাশৰ ৰূপান্তৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশন এ পেৰেনকেমা। কুৱেশ্যন নম্বৰ 6 কলাৰ আনুবক্ষণিক অধ্যয়নক ড্যাশ বোলা হয়। শুদ্ধ উত্তৰ অপশন বি কলাবিদ্যা। কুৱেশ্যন নম্বৰ 7 ভাজক কলাৰ ক্ৰিয়াকলাপ ড্যাশত সংঘটিত হয়। ইয়াৰ শুদ্ধ উত্তৰ অপশন এ মূলৰ অগ্ৰভাগ। সাধাৰণ আধাৰ কলাবিধ হল অপশন এ কলেনকেমা, অপশন বি পেৰেনকেমা, অপশন সি বহিস্থক, অপশন ডি স্পাইৰেনকেমা। শুদ্ধ উত্তৰ অপশন বি পেৰেনকেমা। কুৱেশ্যন নম্বৰ 9 মৃত কোষেৰে গঠিত কলাবিধ হল অপশন এ বহিস্থক, অপশন বি জাইলেম, অপশন সি অন্তস্থক, অপশন ডি ফ্লোয়েম। শুদ্ধ উত্তৰ অপশন বি জাইলেম। কুৱেশ্যন নম্বৰ 10 কোনবিধ কলাই গ্ৰন্থি গঠন কৰে? অপশন এ স্নায়ু কলা, অপশন বি পেশী কলা, অপশন সি সংযোজক কলা, অপশন ডি আচ্ছাদক কলা। শুদ্ধ উত্তৰ আচ্ছাদক কলা। হাড়ক অন্য হাড়ৰ সৈতে সংযোগ কৰে। অপশন এ কণ্ডৰাই, অপশন বি পেশীয়ে, অপশন সি অস্থিৰজ্জুৱে, অপশন ডি উপাস্থিয়ে। শুদ্ধ উত্তৰ অপশন সি অস্থিৰজ্জুৱে। নাৰিকলৰ বাকলি ড্যাশৰ দ্বাৰা গঠিত। অপশন এ অগ্ৰস্থ ভাজক কলা, অপশন বি ক্লোৰেনকেমা, অপশন সি কলেনকেমা, অপশন ডি স্ক্লেৰেনকেমা। শুদ্ধ উত্তৰ অপশন ডি স্ক্লেৰেনকেমা। কুৱেশ্যন 14 তলৰ কোনটো সংযোজক কলাৰ উদাহৰণ? অপশন এ তেজ, অপশন বি হৃদপেশী, অপশন সি এ বি দুয়োটাই, অপশন ডি এটাও নহয়। শুদ্ধ উত্তৰ অপশন এ তেজ। কুৱেশ্যন 15 পেশীতন্ত্ৰ ড্যাশ প্ৰকাৰৰ? অপশন এ 2 প্ৰকাৰ, অপশন বি 4 প্ৰকাৰ, অপশন সি 3 প্ৰকাৰ, অপশন ডি 5 প্ৰকাৰ। শুদ্ধ উত্তৰ 3 প্ৰকাৰৰ। কুৱেশ্যন 16 মৰুচ উদ্ভিদৰ বহিস্থকত কি জলাৰোধী ৰাসায়নিক পদাৰ্থ থাকে? অপশন এ সুবেৰিন, অপশন বি কিউটিন, অপশন সি সিলিয়া, অপশন ডি কর্ক। শুদ্ধ উত্তৰ অপশন বি কিউটিন। কুৱেশ্যন 17 যিটো মৌলিক নীতিৰ আধাৰত উদ্ভিদৰ কলাসমূহক ভাজক কলা আৰু স্থায়ী কলা হিচাপে বিভক্ত কৰা হৈছে সেই মৌলিক নীতিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ অপশন সি বিভাজন ক্ষমতা। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ তোমালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।